আজিৰ ভিডিঅ'টো মোৰ বেলকনি গাৰ্ডেনখন লৈ এপাৰ্টমেণ্টত থকা মানুহে কিদৰে নিজৰ ৰুমৰ ভিতৰতে গছ-গছনিৰ বাবে মাটি ঠিক কৰিব লগা হয় মোৰ ভিডিঅ'টো চালেই বুজিব পাৰিব। সকলোৰে নহ'ব পাৰে, কিন্তু মোৰ হয়। যোৱা 3টা মাহ গুৱাহাটীৰ ফ্লেটটো বন্ধ কৰি চমৰীয়াত থাকিব যোৱাৰ কাৰণে মোৰ বেলকনিত থকা গছবোৰক ফ্লেটৰ তলতে থৈ গৈছিলোঁ। আলাই আথানি হ'ল গছকেইডালৰ, কিন্তু আলাই আথানিকৈ থৈ গ'লেও বৰষুণৰ পানী পাই গছবোৰ খুব ধুনীয়া হ'ল। কিন্তু অহাৰ পিছত গা বেয়া হোৱাৰ কাৰণে বহুত দিনলৈকে গছ-গছনিখিনি ঠিক কৰিব পৰা নাছিলোঁ। আমাৰ ফ্লেটৰ লগতে এডাল কদম গছ আছে। কদম গছডালৰ বাবে মোৰ পুৰণি কোঠাটো ঠাণ্ডা হৈ থাকে। কিন্তু কদম গছডালৰ পৰা হোৱা বিচাই মোৰ ঘৰৰ বেলকনিখনত বৰ অশান্তি দিয়ে, কিয়নো কদম গছত বোলে যথেষ্ট বিচা হয়। এজন মানুহ লগাই তেওঁৰ হতুৱাই বেলকনিখন আকৌ ঠাণ্ঠিত লগালোঁ। এইবাৰ পৰা ঘৰ এৰি চমৰীয়া গ'লেও মাজে সময়ে আহি ঠিক কৰি থৈ যাম। সম্পূৰ্ণ 3 মাহত ঘৰখন অলপ লেতেৰাও হ'ল। ঘৰখন পৰিষ্কাৰকৈ থাকিলে, দুডালমান গছ বেলকনিত থাকিলে চাই মনটোও ভাল লাগে।